নমস্কাৰ, মই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী। আজি এইচএছৰ ৰিজাল্ট দিছে, কাৰোবাৰ ভাল হৈছে, কাৰোবাৰ বেয়া হৈছে। ভাল হোৱাৰ ডেফিনিশ্যনটো মোৰ মতে কোনোবা বহুত কষ্ট কৰিছিলে আৰু কিবা এটা মাৰ্কছ এক্সপেক্টেড আছিলে তেওঁলোকৰ, আৰু সেই মাৰ্কটো পাবলৈ আজি সক্ষম হৈছে। তাতকৈ সুখী ব্যক্তি হয়তো আজি আৰু পৃথিৱীত দ্বিতীয়জন হ'ব নোৱাৰে। কিন্তু তথাপিও আমি তাৰ মাজতে সুখী নহওঁ, কেতিয়াবা মাৰ্কছ কম্পেৰিজন কৰি সেই কামটো নকৰোঁ বা এক্সপেক্টেড মাৰ্কছ আহিছে যদি হেপ্পী হোৱা। আৰু কোনোবাজন দুখী হৈছে যদি তেওঁৰ এক্সপেক্টেড মাৰ্কছটো অহা নাই। মই বুজি পাওঁ যে এইখিনি সময়ত দুখ লাগে, কিন্তু চোৱা, মই নকওঁ যে এইচএছৰ মাৰ্কছটো ক'তো নালাগে। মই যিমানটো জানো, তোমালোকে যদি প্ৰফেচাৰ বা টিচিং লাইনত যাব বিচাৰা, মেট্ৰিক এইচএছৰ পৰা মাৰ্কছ কাউণ্ট কৰে। এইটো নকয় যে আজিকালি এইচএছৰ মাৰ্কছ নালাগে, সেইটো নহয়। আৰু বাকী যদি মই ক'ব বিচাৰোঁ, APSC হওক, থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ এক্সাম হওক বা NEET JEE দৰে এক্সাম হওক, তাত তোমাক এইচএছত এটা মিনিমাম মাৰ্কছ লাগে, আৰু সেই মাৰ্কছখিনি তুমি ক্ৰছ কৰিছা, সুখী হোৱা, সময় দিয়া এতিয়া এক্সামৰ কাৰণে, মানে কম্পিটিটিভ এক্সামবিলাকৰ কাৰণে। আৰু মই এইটো নহয় যে তোমালোকে ডক্টৰে হ'ব লাগিব বা ইঞ্জিনিয়াৰিং হ'ব লাগিব বা এজন প্ৰশাসনিক বিষয়া হ'ব লাগিব। যি বিচাৰা সেইমতে নিজৰ কৰ্মত আগবাঢ়া। কাৰণ এইচএছৰ পিছত আমি খুব সৰু হৈ থাকোঁ, মোৰ মতে সৰু হৈ থাকোঁ মানে বহুতে হয়তো ঘৰত থাকিয়ে পঢ়িছা ইমান দিনলৈকে, স্কুল টাইপ হয়। এতিয়া তোমালোকৰ লাইফৰ যোনটো চোৱাৰ ডেফিনিশ্যনটো ন, চব চেঞ্জ হ'ব। মানুহে কয় ন যে এইচএছলৈকে ভালকৈ পঢ়া, তাৰপিছত নিজৰ মতে চব কৰিবি, তেনেকুৱা নহয়। এইচএছলৈকে তুমি এটা বহুত ভাল জীৱন কটালা, সঁচাকৈ কৈছোঁ। নিজৰ মা দেউতাৰ লগত থাকি এতিয়া বাহিৰ ওলাবা, পৃথিৱীখন দেখিবা, আৰু অলপ এক্সপ'জ হ'বা, আৰু বহুত ভাল বেয়া তিতা মিঠা অভিজ্ঞতা পাবা। সেইবিলাকৰ কাৰণে সাজু হোৱা, বিশেষকৈ তিতা অভিজ্ঞতাবিলাকৰ বাবে। আৰু তোমালোকে কি হ'বা ভালদৰে ভাবি লোৱা। চোৱা, বহুতে এনেকুৱা হয় যে জোচতে 1 year ড্ৰপ লৈ লয়। কাৰোবাৰ হয়তো ডক্টৰ হ'ব মন নাথাকে, যিহেতু মই এই লাইনটোতে আছোঁ, গতিকে এইটো হ'লে মানে বেছিকৈ পোৱা যাব কিজানি। তো বহুতে 1 year ড্ৰপ লৈ লয়, তাৰপিছত ভাবি যে মই কি কৰিম এতিয়া, মানে মোৰ কাৰণ চোৱা, যিজনৰ সঁচাকৈ ডক্টৰ হ'বলৈ মন নাথাকে তেওঁলোকে কষ্ট কৰিবলৈও সিমান মন নাথাকে। যেতিয়া তোমাৰ কিবা এটা বস্তুৰ প্ৰতি মন থাকে, তেতিয়া তুমি কষ্টও সেইমতেই কৰিবা, নহয় জানো? গতিকে মানে তোমালোকে ভাবি লোৱা যে নহয় মই ডক্টৰে হ'ম, নহয় মই ইঞ্জিনিয়াৰে হ'ম, বোলে নহয় মই নৰ্মেল BSc কৰিম, আৰু BSc কৰি কিবা এটা বেলেগ কৰিম। চব লাইনতে সুবিধা থাকে, চব স্কোপ থাকে। এগ্ৰি BSc কৰা, ভেটেৰিনেৰী কৰা, BSc কৰা, কেমেষ্ট্ৰি, ফিজিক্স, বহুত ছাবজেক্ট আছে নিজৰ ল'বলৈ। আৰু যি মন যায় কৰা, কিন্তু নিজৰ মনটোক সুধি চোৱা, আৰু এটা টাৰ্গেট ৰাখা। মই কোৱা নাই যে সেই টাৰ্গেটটো তুমি কমপ্লিট কৰিব লাগিব, যে মই এইটোৱে হ'ম, কিন্তু এটা টাৰ্গেট ৰাখি কাম কৰা। এনে নহয় আৰু মোৰ ফ্ৰেণ্ডছখিনিয়ে ড্ৰপ লৈছে, মই ড্ৰপ ল'ম। মোৰ ফ্ৰেণ্ডছখিনিয়ে BScত নাম লগাইছে, ময়ো এখন কলেজত BScত নাম লগাম। তেনেকুৱা নহয় লাইফটো। তোমাৰ কি কৰিব মন আছে সেইটো ভাবা, তুমি যি বিচাৰা। কাৰণ এইখিনি সময়ত বহুত ভাবিব লগা সময়, মানে বহুত ক্ৰুচিয়েল টাইম হয়, বিশেষকৈ চায়েন্সৰ ষ্টুডেণ্টখিনিৰ কাৰণে কৈছোঁ। কাৰণ তুমি যদি আৰ্টছৰ ষ্টুডেণ্ট হয়, তেতিয়াহ'লে তুমি BA কৰিব লাগিব, তোমাৰ যিটো ছাবজেক্টত মন আছে। কিন্তু চায়েন্সৰ ষ্টুডেণ্টৰ কাৰণে এইখিনি এটা টাৰ্ণিং পইণ্ট হয়। তুমি BSc কৰিবা, কিহত BSc কৰিবা? এগ্ৰি BSc কৰিবা, কিবা ছাবজেক্ট লৈ কৰিবা, মেজৰ লৈ কৰিবা, নে তুমি ইঞ্জিনিয়াৰিং বা মেডিকেল লাইফত আহিব বিচাৰা? বহুত ক্ৰুচিয়েল টাইম হয়। গতিকে তাক বহুত ভালদৰে ভাবা যে মই এইটো লাইনত হেপ্পী থাকিম, আৰু কৰা। আৰু বাকী কি ক'ম, তোমালোকৰ কাৰণে ভাল ৰিজাল্টবিলাক তোমালোকে কমেণ্টত লিখিবাচোন, ময়ো জানিব বিচাৰিম। মোৰ সৰু সৰু ভণ্টি ভাইটি কোনোবাই চাইনে মোৰ ভিডিঅ', আৰু প্লিজ কমেণ্ট কৰিবা কেনেকুৱা ৰিজাল্ট হৈছে। বেয়া হৈছে যদিও ক'বা, একো নাই, মই আছোঁ। মই তোমালোকৰ লগত সদায় নাথাকোঁ বাৰু, তো নিজে নিজৰ কাৰণে থাকিব লাগিব। মোৰ নিজৰ ভাইটি ভণ্টিকো মই কওঁ, নিজৰ মানে মোৰ কাজিন হওক, যে নিজে নিজৰ কাৰণে প্ৰথমতে ষ্ট্ৰং হ'ব লাগিব। আৰু এটা কথা সৰুকৈ কৈ দিব বিচাৰোঁ, যদি কোনোবাই এগ্ৰি BSc দিম বুলি ভাবিছে, যদি NEETৰ এক্সামো হৈ গ'ল, বহুতৰ এক্সাম যদি বেয়া হৈছে, কোনোবাই কমন এণ্ট্ৰেন্স টেষ্ট হয়, তো সেই টেষ্টটো ভেটেৰিনেৰী থাকে, তাত এগ্ৰি BSc থাকে, তাত ফিচাৰী থাকে, হৰ্টিকালচাৰ থাকে, বহুতকেইটা ডিপাৰ্টমেণ্ট থাকে। সেই এক্সামটো ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছে, সেইটো দিব পাৰা যদি তোমালোকে কোনোবাই তেনেকুৱাকৈ যাব বিচাৰা। সেইটো মই সৰুকৈ কথা এটা কৈ দিলোঁ আৰু মনত পৰিব। বাকী